Hello everybody. This is the part 2 of the short summary of the play Oedipus the King. Oedipus the King নাটকখনৰ যিটো short summary হৰু হাৰাংশ তাৰ এইটো second part. So towards the end of the first part of the summary we have found that the people of Thebes had been devastated, had been killed, had been terrorized by a deadly huge monster. আমি ফাৰ্ষ্ট পাৰ্টৰ শেষৰ ফালে এইটো পাইছোঁ যে থিপছৰ মানুহখিনিক ডাঙৰ এটা দানৱে আহি পেলাই অত্যাচাৰ কৰি মাৰি শেষ কৰি দি আছে এণ্ড দ্য নেম অফ দ্য মনষ্টাৰ ৱাজ স্ফিংক্স আৰু সেই দানৱটোৰ নাম আছিলে স্ফিংক্স SPHINX এণ্ড দ্য দেন ৰুলাৰ অফ থিপছ আৰু সেই সময়ৰ থিপছৰ যি শাসক ক্ৰিয়ন হি ডিক্লেয়াৰ্ড that the person who would be able to defeat Sphinx and would be able to save Thebes would be allowed to marry his sister Jocasta. So Thebesor সেই সময়ৰ শাসক ক্ৰিয়নে এইটো ডিক্লেয়াৰ কৰিছিলে যে যিজন মানুহে আহি পেলাই স্ফিংক্সক হেৰুৱাই পেলাই থিপছক ৰক্ষা কৰিব তেখেতে জোকাষ্টাক বিয়া কৰাব পাৰিব এণ্ড বাই ভাৰ্চু অফ বিং দ্য হাজবেণ্ড অফ জোকাষ্টা আৰু জোকাষ্টাৰ হাজবেণ্ড ৰূপে that person would be the king of Thebes আৰু সেই ব্যক্তিজনে থিপছৰ ৰজা হ'বলৈ পাৰিব so when Oedipus heard this he decided to face this monster Oedipus যেতিয়া এইটো ডিক্লেৰেশ্যন এই ঘোষণাটো শুনিছিলে তেখেতে সিদ্ধান্ত লৈছিলে যে তেখেতে এই মনষ্টাৰটোৰ সন্মুখীন হ'ব we have to remember that Oedipus had no idea of this place Thebes Thebesor মানুহখিনিৰ বিষয়ে কোনো আইডিয়া নাছিলে so Oedipus arrived and faced this monster আৰু এই মনষ্টাৰ এই দানৱ স্ফিংক্সৰ সন্মুখী হ'ল Oedipus when Oedipus approached it the monster asked Oedipus the riddle যেতিয়া Oedipusে মনষ্টাৰ দানৱটোৰ সন্মুখলৈ গ'ল সেই মনষ্টাৰটোৱে Oedipusক সেই riddle 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 মানে সেই জটিল প্ৰশ্নটো সুধিলে What was the question asked by the Sphinx? Sphinx কোনটো question সুধিছিলে Oedipusক The Sphinx asked Oedipus to name the creature. Sphinx Oedipusক সুধিছিলে সেই প্ৰাণীটোৰ নাম which walked on 4 feet in the morning যি প্ৰাণীটোৱে ৰাতিপুৱা 4 feet 4খন ভৰি দি পেলাই খোজ কাঢ়ে which walks on 2 feet in the noon যি প্ৰাণীটোৱে দুপৰীয়া দুখন ভৰি দি পেলাই খোজ কাঢ়ে and which walks on 3 feet in the evening আৰু সন্ধিয়া সেই প্ৰাণীটোৱে 3খন ভৰি দি পেলাই খোজ কাঢ়ে Sphinx asked the name of the creature Sphinxে Oedipusক সুধিলে সেই ক্ৰিয়েচাৰ সেই প্ৰাণীটোৰ নাম কি Oedipus immediately answered Oedipusে লগে লগে এইটো উত্তৰ দিছিলে that the creature was human being itself সেই প্ৰাণীটো হৈছে মানুহ নিজেই because at the very beginning of its life কাৰণ মানুহৰ জীৱনৰ একদম আৰম্ভণিতে at the morning of its life জীৱনৰ একদম ঢলপুৱা জীৱনৰ ৰাতিপুৱা human beings as child মানুহে শিশুৰ হিচাপে crawls on its hands and knees crawl 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 কৰা মানে আঁঠুকাৰা so জীৱনৰ মৰ্নিং জীৱনৰ ৰাতিপুৱাতে মানুহে হাত ভৰি চাৰিখনে ইউজ কৰি পেলাই ক্ৰল কৰে আঁঠুকাৰি যায় when human beings are grown up যেতিয়া মানুহবিলাক ডাঙৰ হৈ যায় they walk on their 2 feet তেওঁলোকে নিজৰ দুখন ভৰিতে পেলাই খোজ কাঢ়ে so at the noon at the maturity that means at the maturity জীৱনে যেতিয়া পূৰ্ণতা পায় maturity of their life human beings walk on 2 feet মানুহে দুখন ভৰি দি পেলাই খোজ কাঢ়ে and towards the end of its life জীৱনৰ শেষৰ ফালে human beings have to take the support of a cane cane মানে walking stick খোজ কৰা লাঠি জীৱনৰ শেষৰ ফালে মানুহে এটা খোজ কৰা লাঠি এটা কেইনৰ হেল্প লব assistance সহায় লব লাগে so that means towards the evening শেষৰ ফালে জীৱনৰ সন্ধিয়াৰ ফালে human beings walk on 3 feet so that was the proper answer given by Oedipus to Sphinx. Sphinxক Oedipusে তেনেকৈ তেখেতৰ স্ফিংক্সৰ যিটো ৰিডল তাৰ সঠিক উত্তৰটো দিবলৈ পাৰিলে
And the moment Oedipus answered Sphinx correctly, Oedipus যেতিয়া স্ফিংক্সক শুদ্ধকৈ উত্তৰ দিবলৈ সক্ষম হ'ল, Sphinx killed itself. স্ফিংক্সে লগে লগে নিজকে হত্যা কৰি পেলালে। And that is how Oedipus rescued, তেনেকৈ Oedipusে rescue, RESCUE, rescue কৰা মানে ৰক্ষা কৰা, rescued the people of Thebes, তেনেকৈ Oedipusে থিপছৰ মানুহবিলাকক ৰক্ষা কৰিলে। And as was promised by Creon, যেনেকৈ ক্ৰিয়নে প্ৰমিছ কৰিছিলে, he offered his sister Jocasta's hand to Oedipus in marriage. তেখেতে নিজৰ ভনীয়েক জোকাষ্টাৰ হাত বিয়াত হিচাপে বিয়া দিলে কাৰ লগত? Oedipusৰ লগত। And by virtue of being the husband of Jocasta, আৰু জোকাষ্টাৰ হাজবেণ্ড হৈ পেলাই Oedipus automatically became the next king of Thebes. Oedipusে automatically Thebesৰ next ৰজা হিচাপে ৰাজপাটত on the throne তেখেতে ৰাজপাটত বহিছিলে। So that is how fate worked for Oedipus. তেনেকৈয়ে নিয়তি কপাল ভাগ্যই Oedipusৰ লগত খেলা কৰিলে। Without being aware of it, নিজে নজনাকে, aware হোৱা মানে সজাগ হোৱা, জানা, AWARE, without being aware of it, Oedipus married his own mother and he became the next king of Thebes. Years passed by, তেনেকৈ বছৰ পাৰ হ'ব ধৰিলে, and the people of Thebes respected Oedipus very much. থিপছৰ মানুহবিলাকে Oedipusক খুব ৰেসপেক্ট কৰিছিলে as a benevolent king. benevolent, BANEVOLENT, benevolent মানে দয়ালু, দয়ালু ৰজা হিচাপে খুব শ্ৰদ্ধা কৰিছিলে। And they respected also him also because Oedipus was the savior, SAVIOUR, savior মানে ত্ৰাণকৰ্তা, ৰক্ষাকৰ্তা, the rescuer, যিয়ে ৰেস্কিউ কৰে, ৰক্ষা কৰে, he rescuer, who saved the people of Thebes from Sphinx. Time passed, years passed. Oedipus had several children with Jocasta. Jocastaৰ লগত Oedipusৰ বহুকেইটা সন্তানৰ জন্ম হ'ল। The play mentions the name of the two daughters of Jocasta and Oedipus. নাটকখনত Jocasta আৰু Oedipusৰ দুজন ডটাৰ, ছোৱালীৰ জীয়েকৰ নাম দিয়া আছে, Antigone, 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 and Ismene, ISMENE, were the two daughters whose names are mentioned in the play. সেই ছোৱালী দুজনৰ নাম নাটকখনতে উল্লেখ কৰা আছে। But after several years, Thebes faced another danger. কিন্তু বহু বছৰ পিছত থিপছৰ মানুহবিলাকে আৰু এটা বিপদৰ সন্মুখীন হ'ল। A great plague, PLAGUE, plague মানে মহামাৰী। মহামাৰী, a plague is a kind of disease which spreads very fast. প্লেগ হৈছে, মহামাৰী হৈছে এনেকুৱা ধৰণৰ বেমাৰ যিটো সোনকালে স্প্ৰেড হৈ যায়, বিয়পি যায়। So a great plague also started devastate, DEVASTATE, devastate কৰা মানে ধ্বংস কৰা, শেষ কৰি দিয়া। So a great plague started devastating and killing the people of Thebes in mass number, mass, MASS, mass মানে বহু সংখ্যক। So একেলগে বহু সংখ্যক মানুহক মাৰি পেলাই থিপছক ধ্বংস কৰা আৰম্ভ কৰিলে ডাঙৰ প্লেগ, মহামাৰী বেমাৰ এটাই। And the people there did not know how to manage it, how to control it. কেনেকৈ সেই বেমাৰটো কণ্ট্ৰল কৰিব লাগে, মেনেজ কৰিব লাগে, তেওঁলোকে জনা নাছিলে। People started dying in huge number, বহু মানুহ একেলগে মৰিব ধৰিলে। Even plants started drying up, গছ-গছনিও শুকাই যাব ধৰিলে। Nothing would grow on the soil of Thebes. Thebesৰ soil, SOIL, soilত কোনো বস্তু নগজি এনেকুৱা এটা অৱস্থা হ'ল। মাটিও উৰ্বৰা শক্তি হেৰুৱাই পেলা। The land also lost its fertility. Fertility মানে উৰ্বৰা শক্তি। And no children would born properly. কোনো বাচ্চা ভালকে জন্মই নহয়। The babies would die in their mother's womb মানে গৰ্ভ, মাকৰ গৰ্ভতে বাচ্চাবিলাকৰ মৃত্যু হৈ যায়, এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হ'ল Thebes. And now again the people of Thebes approached Oedipus, আৰু এইবাৰো আগৰবাৰৰ নিচিনাকৈ থিপছৰ মানুহখিনিয়ে Oedipusৰ সন্মুখলৈ গ'ল। And they prayed to Oedipus, তেওঁলোকে Oedipusক প্ৰাৰ্থনা কৰিলে to do something to
save the people as he did earlier. যেনেকৈ তেখেতে আগৰবাৰ ইডিপাছে আগৰবাৰ মানুহখিনিক ৰক্ষা কৰিছিলে আকৌ এবাৰ মানুহখিনিক তেনেকৈ ৰক্ষা কৰাৰ কাৰণে ৰিকুৱেষ্ট কৰিবলৈ the people approached, the people prayed to Oedipus. মানুহবিলাকে ইডিপাছক প্ৰাৰ্থনা কৰিলে. Oedipus answered, Oedipus উত্তৰ দিলে, saying that, এইটো কৈ পেলাই, that he was also very concerned about this situation. এই situation মানে পৰিস্থিতি লৈ পেলাই তেখেতেও খুব concerned, CONCERNED, concerned হোৱা মানে চিন্তিত হোৱা. তেখেতেও খুব চিন্তিত হৈ আছিলে. And therefore, he had already sent Creon. তেখেতে সেইকাৰণে ইতিমধ্যে sent, sent মানে পঠাই দিছে. He had already sent Creon. তেখেতে ক্ৰিয়নক পঠাইছিলে, who is now his brother-in-law. যি ক্ৰিয়ন বৰ্তমান ইডিপাছৰ কোন হয়? ইডিপাছৰ brother-in-law. Because Jocasta was the sister of Creon. So Oedipus had already sent his brother-in-law Creon to Apollo's oracle at Delphi to know more about this strange disease. এই আচৰিত বেমাৰটোৰ বিষয়ে জানিবলৈ ইডিপাছে অলৰেডি ক্ৰিয়নক Apollo's oracle at Delphi, Delphiৰ যি Apolloৰ oracle তালৈ পঠাইছে. And Creon had already come back with a message, with a oracle given to him at Apollo's temple at Delphi. Creon already Apolloৰ oracle, Apolloৰ temple যিটো oracle, যিটো prophecy, যিটো ভৱিষ্যতবাণী, যিটো message, যিটো বাণী দিয়া হৈছে, কথা কোৱা হৈছে, এই কথাটো লৈ পেলাই ঘূৰি আহিছে. And Creon informed Oedipus, আৰু ক্ৰিয়নে ইডিপাছক এইটো ইনফৰ্ম কৰিলে যে Thebes was suffering, Thebesে ভুগি আছে, কষ্ট পাই আছে, only because of the presence of a very sinful person there. এজন খুব sinful, sin মানে পাপী, এজন খুব পাপী ব্যক্তিৰ প্ৰেজেন্স মানে উপস্থিতি থিপছত থকা কাৰণে, সেই মানুহজন থিপছত থকা কাৰণে Thebes was suffering from this strange disease. এই আচৰিত বেমাৰটোৰ পৰা থিপছৰ মানুহবিলাকে ভুগি আছে. This sinful person was a murderer. এই পাপী ব্যক্তিজন এজন murderer মানে হত্যাকাৰী. And the oracle and the prophecy at Apollo's temple at Delphi informed, আৰু এপোলোৰ যি oracle, সেই oracleটোৱে কৈছে যে this disease would not go and Thebes would continue to suffer. Thebesে ভুগিয়ে থাকিব, Thebes would continue to suffer till this murderer was found out and either thrown out of Thebes or killed. যেতিয়ালৈকে এই মাৰ্ডাৰাৰজনক বিচাৰি ওলোৱা নহয় আৰু তেখেতক থিপছৰ পৰা বাহিৰ কৰি এক্সপেল কৰা মানে খেদি দিয়া, ড্ৰিভেন আউট, ড্ৰাইভ আউট কৰা মানে খেদি দিয়া. যদি যেতিয়ালৈকে সেই মাৰ্ডাৰাৰজনক থিপছৰ পৰা খেদি দিয়া নহয়, or either he was killed, যেতিয়ালৈকে তেখেতক মাৰি পেলোৱা নহয়, Thebes would continue to suffer from this strange disease. এই আচৰিত বেমাৰটোৰ পৰা থিপছে ভুগিয়ে থাকিব. Who was this murderer? Whose murder was referred to here? কাৰ হত্যাৰ কথা ইয়াতে কোৱা হৈছে? Oedipus asked. Creon replied that this murderer was the murderer of King Laius. এই হত্যাকাৰী যোন হ'ল King Laiusৰ হত্যাকাৰী. And because of the presence of the murderer of King Laius, the whole land of Thebes was spoiled. আৰু কিং লায়াছৰ হত্যাকাৰীজনৰ উপস্থিতিৰ কাৰণে থিপছৰ গোটেই ভূমি, গোটেই থিপছখন লেতেৰা হৈ গৈছে, অপবিত্ৰ হৈ গৈছে. and the glorious oracle of Apollo, আৰু সেই এপোলোৰ সেই বিখ্যাত oracle ভৱিষ্যতবাণী এইটো কৈছে that the land of Thebes should be purified. তে থিপছৰ ভূমি যাতে পবিত্ৰ কৰা হয়. How? By throwing out the murderer from Thebes. আৰু থিপছৰ পৰা সেই হত্যাকাৰীজনক থ্ৰো আউট মানে খেদি দিয়া, এক্সপেল কৰা মানে বাহিৰ কৰি দিয়া, এক্সপেল কৰি পেলাই সেই ল্যান্ডটো সেই থিপছখনক পবিত্ৰ কৰিব লাগিব. দ্যাট ইজ হোৱাট ৱাজ ইনফৰ্মড বাই দি oracle. সেই oracleটো এইটো ইনফৰ্মেশ্যন দিছে. এণ্ড টিল ইট ৱাজ ডান, আৰু যেতিয়ালৈকে এইটো কৰা নহয়, দ্য ডিজিজ উড কণ্টিনিউ. এণ্ড ওৱান্স ইট ৱাজ ডান, আৰু যেতিয়া এই কামটো কৰা হৈ যাব, the disease would automatically stop. তেতিয়ালৈকে বেমাৰটো নিজে নিজে শেষ হৈ যাব বুলি oracle message, oracle এইটো ইনফৰ্মেশ্যন দিছে. The next question came about the murderer. Next question to আহিলে about the murderer.
Oedipus asked the people of Thebes if anybody could tell him anything about this murderer of King Laius. King Laiusৰ হত্যাকাৰীজনৰ বিষয়ে কোনোবাই কিবা ক'ব পাৰিব নেকি বুলি Oedipusে থিপছৰ মানুহবিলাকক উত্তৰ দিলে। But the people could not answer him properly. কিন্তু মানুহবিলাকে তেখেতৰ প্ৰশ্নটোত ভালকৈ উত্তৰ দিব নোৱাৰিলে। Because the people of Thebes only knew that a gang of thieves, a group of thieves, thief মানে চুৰ, এটা চুৰৰ দলে attacked King Laius and killed him and his men. এটা চুৰৰ দলে কিং লায়াছক আক্ৰমণ কৰিছিলে আৰু তেখেতক আৰু তেখেতৰ দলটোক মাৰি পেলাইছিলে। They knew only this much. তেওঁলোকে অকল এই কথাটোৱে জানিছিলে। And this was informed to them by whom? আৰু তেওঁলোকক এই কথাটো কোনে ইনফৰ্ম কৰিছিলে? By that same person, the only survivor, মাত্ৰ এজন যিজন সাৰ্ভাইভাৰ, ৰক্ষা পোৱা ব্যক্তি, who ran away from the place, সেই জাগাটোৰ পৰা যিজনে পলাই পেলাই থিপছলৈ গুচি আহিছিলে, that man informed the people of Thebes only this much. সেই মানুহজনে ঘূৰি আহি পেলাই থিপছৰ মানুহখিনিক অকল এই কথাটোৱে কৈছিলে। So they could not inform Oedipus anything more. তেওঁলোকে থিপছৰ মানুহবিলাকে Oedipusক ইয়াতকৈ বেছি আৰু ক'ব নোৱাৰিলে। Since they were unable to find any answer about the identity of the murderer of King Laius, যিহেতু তেওঁলোকে কিং লায়াছৰ মাৰ্ডাৰৰ হত্যাকাৰীৰ যি আইডেণ্টিটি মানে পৰিচয়ৰ বিষয়ে একো গম নাপালে, they were confused about what to do. তেওঁলোকে এতিয়া কনফিউজ হৈ গ'ল কেনেকৈ কি কৰিব পাৰি। But they knew that somehow they had to find this murderer. কিন্তু তেওঁলোকে জানিছিলে যিটো এপ'লৰ ওৰাকেলে যিটো ছাজেশ্যন দিছে যে the murderer should be found out and he should be thrown out of Thebes. থিপছৰ পৰা তেখেতক বাহিৰ কৰি পেলাব লাগিব। To do something, now Creon suggested, Creone এইটো ছাজেশ্যন দিলে Oedipusক, that they should take the help of the old blind prophet Tiresias. Creone Oedipusক এইটো ছাজেশ্যন দিলে যে to find the truth, to find the identity of this murderer, they should take the help of, তেওঁলোকে সহায় ল'ব লাগে, the old বুঢ়া blind অন্ধ prophet, যিজন ভৱিষ্যৎ বক্তা, যাৰ নাম Tiresias, Tiresias. Who was Tiresias? In Greek literature, Greek সাহিত্যত, Tiresias was a blind old man. Tiresias আছিল এজন বয়সস্থ বৃদ্ধ বুঢ়া মানুহ, who was physically blind, যি শাৰীৰিকভাৱে অন্ধ আছিলে, but he was blessed with this strange power. কিন্তু তেখেতক এটা আচৰিত ধৰণৰ পাৱাৰ দি পেলাই তেখেতক ব্লেছ কৰিছিলে, আশীৰ্বাদ দিছিলে, by the god Apollo ভগৱানজনে, Apollo গডে, and because of this strange power, even without his eyes, আৰু সেই আচৰিত ক্ষমতাটো থকাৰ কাৰণে নিজৰ চকু নথকা সত্ত্বেও, Tiresias with the eyes of his mind, নিজৰ যি মেণ্টেল আইজ, তেখেতৰ মনৰ চকু দি পেলাই, he could see the future of people, he could tell the truth about people. তেখেতে মানুহৰ ভৱিষ্যতৰ বিষয়ে জানিব পাৰিছিলে আৰু মানুহৰ জীৱনৰ সঁচা কথাটো তেখেতে গম পাইছিল। He had this strange power. Since Tiresias was a blind person, Oedipus ordered that Tiresias should be carried to this place. Oedipus এইটো অৰ্ডাৰ দিলে Tiresiasক যাতে ইয়ালৈ অনা হয়। When Tiresias arrived there, যেতিয়া Tiresias তাতে আহি পেলাই উপস্থিত হ'ল, Oedipus told him the problem. Oedipus explained to Tiresias the problem. Oedipusে Tiresiasক এই প্ৰব্লেমটো ক'লে, এক্সপ্লেইন কৰিলে। What was this problem? That they had to find the murderer of King Laius to save the people of Thebes. যে তেওঁলোকে থিপছৰ মানুহখিনিক ৰক্ষা কৰাৰ কাৰণে কিং লায়াছৰ যি হত্যাকাৰীক বিচাৰি উলিয়াব লাগে। And Oedipus asked Tiresias to tell him something about the identity of this murderer. Oedipusে Tiresiasক ৰিকুৱেষ্ট কৰিলে যাতে Tiresiasে Oedipusক সেই কিং লায়াছৰ হত্যাকাৰীৰ বিষয়ে কিবা কয়। When Tiresias heard this question, heard this request, Tiresias যেতিয়া এই প্ৰশ্নটো সুধিলে, এই অনুৰোধটো শুনিলে, he immediately replied
that he would not answer to this question. তেখেতে ক'লে তেখেতে এই প্ৰশ্নটোৰ উত্তৰ নিদিব. He refused to answer Oedipus' question. তেখেতে Oedipusক কোৱেশ্চনৰ কোনো উত্তৰ নিদিম বুলি ক'লে, অস্বীকাৰ কৰিলে উত্তৰ দিবলৈ. Oedipus requested him again. Oedipus তেখেতক আকৌ ৰিকুৱেষ্ট কৰিলে. Oedipus told him that Tiresias had to answer. Tiresias must answer to save the people of Thebes. Thebesৰ মানুহখিনিক ৰক্ষা কৰিবলৈ Tiresiasে তেখেতৰ পৰিচয়টো ক'বই লাগিব. Oedipusৰ কোৱেশ্চনৰ উত্তৰ তেখেতে দিব লাগিব. Tiresias should reveal, R-E-V-E-A-L, reveal কৰা মানে উদঙাই দিয়া, কৈ দিয়া. Tiresias should reveal the identity of the murderer. This time also Tiresias said that he would not answer, he would not say anything. তেখেতে আকৌ নক'ব, তেখেতে আকৌ উত্তৰ নিদিব. And Tiresias requested Oedipus to allow him to be carried away to his place. Tiresias Oedipusক ৰিকুৱেষ্ট কৰিলে যাতে এইটো Oedipusে অনুমতি দিয়ে যাতে Oedipusক Tiresiasক জোৰ পৰা আনিছে তালৈ ঘূৰাই লৈ যায়. At this, Oedipus got tremendously angry and he accused, তেখেতে accuse কৰিলে, দোষাৰোপ কৰিলে, A-C-C-U-S-E, accuse. So Oedipus got very angry and he described, he named Tiresias a traitor, T-R-A-I-T-O-R. Oedipusে Tiresiasক traitor, বিশ্বাসঘাতক বুলি ক'লে. Because even Tiresias knew about the condition of the people of Thebes. Tiresias যদিও জানিছিলে থিপছৰ মানুহবিলাকৰ কি অৱস্থা, what was the danger that the people of Thebes faced, থিপছৰ মানুহবিলাকে কি বিপদৰ সন্মুখীন হৈ আছে, even then he was not ready to help them. তথাপিও থিপছক হেল্প কৰিবলৈ Tiresias অলপ আগবাঢ়ি অহা নাই. and because of this reason, আৰু এই কাৰণটোৰ কাৰণেই Oedipus called Tiresias a traitor. Oedipusে Tiresiasক এজন বিশ্বাসঘাতক বুলি ক'লে, traitor বুলি ক'লে. This made Tiresias very angry. এই কথাটোৱে Tiresiasৰ খুব খং তুলিলে. And Tiresias immediately replied, আৰু Tiresiasে লগে লগে উত্তৰ দিলে. He said that, তেখেতে এইটো কথা ক'লে যে Oedipus himself was the murderer he was looking for. যিজন হত্যাকাৰীক Oedipusে বিচাৰি আছে, Oedipus নিজেই সেই হত্যাকাৰীজন হয় বুলি Tiresiasে কৈ দিলে. Actually, Tiresias said the truth. We know, because as readers, we know the whole story. But in the play, nobody knew about it except Tiresias. কিন্তু নাটকখনত Tiresiasৰ বিষয়ে বাদে বেলেগ কোনেও এই কথাটো গম নাপায়. What was the truth? As readers only we know the truth. কিন্তু পঢ়ুৱৈ হিচাপে, পাঠক হিচাপে আমি জানো ট্ৰুথটো কি, সঁচা কথাটো কি. Tiresias was actually speaking the truth, but nobody believed him. Even this made Oedipus greatly angry, tremendously angry. এই কথাটোৱে Oedipusক খুব খঙাল কৰি পেলালে. When Tiresias said, যেতিয়া Tiresiasে ক'লে Oedipusে হৈছে সেইজন হত্যাকাৰী যাক Oedipusে বিচাৰি আছে. So Tiresias accused Oedipus as the murderer of King Laius. King Laiusৰ হত্যাকাৰী বুলি দোষাৰোপ কৰিলে Tiresiasে Oedipusক. And after being greatly angry, আৰু খুব খং উঠাৰ পিছত Tiresias now shouted at Oedipus. Oedipus now shouted at Tiresias. Oedipusে Tiresiasক গালি পাৰিলে. He said that Tiresias was part of a conspiracy hatched by Creon. Oedipusে ক'লে Tiresiasে ক্ৰিয়নৰ লগত মিলি পেলাই একেলগে এটা কনস্পিৰেচি, CONSPIRACY, কনস্পিৰেচি মানে ষড়যন্ত্ৰ. Tiresiasে ক্ৰিয়নৰ লগত মিলি পেলাই ষড়যন্ত্ৰ কৰিছে কাৰ বিৰুদ্ধে? Oedipusৰ বিৰুদ্ধে. That is what Oedipus said. Oedipusে এইটো ক'লে. Oedipus said that Tiresias was speaking all these things following Creon's instruction. Tiresiasে ক্ৰিয়নৰ ইনষ্ট্ৰাকশ্যন, ক্ৰিয়নৰ আদেশ মানি পেলাই এই কথাবিলাক কৈ আছে. and following Creon's instruction, আৰু ক্ৰিয়নৰ যি ইনষ্ট্ৰাকশ্যন এইটো ফলো কৰি পেলাই Tiresias was saying that Oedipus was the murderer of King Laius. Following Creon's instruction follow কৰি পেলাই
টাইৰেচিয়াছে কৈ আছে যে ইডিপাছে হৈছে কিং লায়াছৰ হত্যাকাৰী এণ্ড ইডিপাছ সেড that Creon was doing all these things. ইডিপাছে ক'লে যে ক্ৰিয়নে এই কনস্পিৰেচি এই ষড়যন্ত্ৰ কৰি আছে বিকজ ক্ৰিয়ন হিমছেল্ফ ৱান্টেড টু বিকাম দ্য কিং ক্ৰিয়ন নিজেই ৰজা হ'ব বিচাৰে থ্ৰয়িং আউট ইডিপাছ ফ্ৰম দ্য থ্ৰ'ন মানে ৰাজসিংহাসনৰ পৰা ইডিপাছক গুচাই পেলাই ক্ৰিয়ন নিজেই ৰজা হ'ব বিচাৰে সেইকাৰণে ক্ৰিয়ন হেজ কনস্পায়াৰ্ড এলং উইথ টাইৰেচিয়াছ ক্ৰিয়নে টাইৰেচিয়াছৰ লগত মিলি পেলাই কনস্পায়াৰ CONSPIRE কনস্পায়াৰ কৰা মানে ষড়যন্ত্ৰ কৰা ক্ৰিয়নে টাইৰেচিয়াছৰ লগত মিলি পেলাই এইটো ষড়যন্ত্ৰ কৰিছে দ্যাট ইজ হোৱাট ইডিপাছ ছেড ইডিপাছে এই কথাটো ক'লে Tiresias said that he did not follow anybody's order except that of God's Apollo. Tiresias ক'লে তেখেতে ভগৱান এপলৰ অৰ্ডাৰৰ বাহিৰে বেলেগ কাৰো অৰ্ডাৰ বা ইনষ্ট্ৰাকশ্যন ফলো নকৰে So Tiresias denied that Creon had told him to say all these things. Tiresias এইটো অস্বীকাৰ কৰিলে Tiresiasে যে ক্ৰিয়নে তেখেতক এই কথাবিলাক ওডিপাছক ক'বলৈ কৈছিলে But Oedipus was not convinced into Oedipus to বিশ্বাস নকৰিলে Oedipus still believed because he never had any idea of his own past and he never had any idea of what he actually did earlier and therefore Oedipus believed that Tiresias was saying something wrong Tiresias ভুল কথা কৈ আছিলে and he was saying all these things following Creon's instruction আৰু Tiresias এই সকলোবিলাক কথা কৈ আছে Creonৰ ইনষ্ট্ৰাকশ্যন ফলো কৰি পেলাই এণ্ড হি গট ছ' এংগ্ৰি তেখেতৰ ইমান খং উঠিলে দেট হি অৰ্ডাৰ্ড টাইৰেচিয়াছ টু বি টেকেন আউট অফ দেট প্লেচ তেখেতে অৰ্ডাৰ দিলে যে টাইৰেচিয়াছক যাতে সোনকালে ইয়াৰ পৰা লৈ যোৱা হয় এণ্ড নাও হিজ হোল এংগাৰ ৱাজ ফ'কাছড অন ক্ৰিয়ন তেখেতৰ গোটেই খং কাৰ ওপৰত ফ'কাছড হ'ল কাৰ ওপৰত গৈ পৰিলে ক্ৰিয়নৰ ওপৰত আফটাৰ চাম টাইম ক্ৰিয়ন এৰাইভড দেয়াৰ ক্ৰিয়ন অলপ সময় পিছত তাতে সেই উপস্থিত হয় এণ্ড হি এক্সপ্লেইনড তেখেতে আহি পেলাই এক্সপ্লেইন কৰিলে ব্যাখ্যা কৰিলে হি ছেড টু ইডিপাছ তেখেতে ইডিপাছে ক'লে ৱাই উড আই কনস্পায়াৰ এগেইনষ্ট ইউ মই তোমাৰ বিষয়ে বিৰুদ্ধে কিয় ষড়যন্ত্ৰ কৰিম বিকজ আই ডোণ্ট হেভ এনি উইচ টু বি দ্য কিং অফ থিপছ মোৰ থিপছৰ ৰজা হোৱাৰ কোনো ইচ্ছা নাই বিকজ আই এম অনলি ছেকেণ্ড টু ইউ কাৰণ থিপছৰ যি শাসকৰ লাইনত মই তোমাৰ পিছতে আছোঁ আই এম অলৰেডি এনজয়িং গ্ৰেট এমাউণ্ট অফ পাৱাৰ মই ইতিমধ্যে বহু ক্ষমতা ভুগি আছোঁ চ' আই ডোণ্ট উইচ টু বি দ্য কিং থ্ৰ'য়িং এৱে ইউ ফ্ৰম দ্য থ্ৰ'ন তোমাক থ্ৰ'নৰ পৰা ৰাজসিংহাসনৰ পৰা ৰাজপাটৰ পৰা গুচাই পেলাই মোৰ ৰজা হোৱাৰ কোনো ইচ্ছা নাই বাট ষ্টিল ক্ৰিয়ন ৱাজ নট ইডিপাছ ৱাজ নট কনভিন্সড ইডিপাছে এই কথাবিলাক কনভিন্সড নহ'ল বিশ্বাস নকৰিলে CONVINCED convinced মানে কথা মানা Oedipus was not convinced by all these explanations from Creonৰ এই এক্সপ্লেনেশ্যনবিলাকে Oedipusক কোনো বিশ্বাসত আনিব নোৱাৰিলে He ordered that Creon immediately should go away in front of his eyes তেখেতৰ চকুৰ আগৰ পৰা সোনকালে যাতে নোহোৱা হৈ যায় Creon should immediately leave this town সেই জাগাৰ পৰা সোনকালে যে গুচি যায় Creon that Oedipus এইটো অৰ্ডাৰ দিলে After Creon left, Jocasta arrived there. Creon গুচি যোৱাৰ পিছত Jocasta আহি পেলাই তাতে উপস্থিত হয় and Jocasta asked Oedipus what the matter was. Jocasta asked Oedipus, Jocasta Oedipus সুধিলে প্ৰবলেমটো কি সমস্যাটো কি why he was so angry with Creon. Creonৰ against তেখেতৰ ইমান খং কি উঠিছে Oedipus then explained the whole situation to Jocasta. Oedipus তেতিয়া Jocasta গোটেই পৰিস্থিতিটো ব্যাখ্যা কৰিলে What Tiresias said and Oedipus said that Tiresias was saying all these things because of Creon's instruction. Creonৰ instructionৰ কাৰণে Tiresiasে এই সকলোবিলাক কথা কৈ আছে বুলি Jocasta আগত এক্সপ্লেইন কৰিলে Oedipus. When Jocasta heard the whole story, যেতিয়া Jocasta গোটেই গল্পটো শুনিলে what Tiresias said and how Tiresias accused Oedipus to be the murderer of King Laius, কেনেকৈ Tiresias Oedipusক
কিং লায়াছৰ হত্যাকাৰী বুলি দোষাৰোপ কৰিছে এই গোটেই কথাটো যেতিয়া শুনিলে জোকাষ্টাৰ told Oedipus that Oedipus should not give any importance to what a prophet said. Oedipus এজন prophet, prophet, prophet মানে ভবিষ্যৎ বক্তা. Who was the prophet here? The old Tiresias, the blind prophet. So এজন prophet কি কৈছে সেই কথাটোক ইমান ইম্পৰ্টেন্স গুৰুত্ব দিয়াৰ দৰকাৰ নাই বুলি জোকাষ্টাই Oedipusক ক'লে. Jocasta said that prophets and oracles had no value anymore. Prophet আৰু oracle ভবিষ্যৎ বক্তা আৰু ভবিষ্যতৰ যি কথা prophecy oracle সেইবিলাকৰ আৰু পৃথিৱীত কোনো ভ্যালু কোনো মূল্য নাই because Jocasta said that her own husband, former husband, আগৰ যি গিৰিয়েক King Laius received a prophecy. King Laius নিজে এটা prophecy, এটা oracle, এটা ভবিষ্যৎবাণী পাইছিলে, which never turned into reality. যি ভবিষ্যৎবাণী কেতিয়াও বাস্তৱত পৰিণত নহল. Which was the oracle, which was the prophecy that Jocasta was referring to? Jocasta কোনটো ভবিষ্যৎবাণীৰ কথা কৈ আছে? That same oracle which informed King Laius that his own son would kill him. Jocasta ক'লে যে King Laius, her former husband received an oracle. তেখেতৰ নিজৰ আগৰ হাজবেণ্ডে এই ভবিষ্যৎবাণীটো পাইছিলে যে their own son would kill them. তেওঁলোকৰ নিজৰ সন্তানে তেওঁলোকক কি মাৰি পেলাব. And therefore the king gave the infant baby son, সেই সৰু বাচ্চাটোক to a servant shepherd, এজন কাম কৰা shepherdক দি দিছিলে to throw the child at Mount Cithæron গৈ পেলাই যাতে বাচ্চাটোক পেলাই দি অহা হয়. But ultimately Laius was killed by a gang of thieves. কিন্তু Laiusক ultimately কোনে মাৰি পেলালে? এটা চুৰৰ দল এটাই. So therefore Jocasta explained that prophecy, that oracle never turned to reality. Hey, ভবিষ্যৎবাণীটো কেতিয়াও বাস্তৱত পৰিণত নহল. And saying this, Jocasta ক'লে যে Laius was killed by a gang of thieves at a place called Phocis where 3 roads met. Laiusক এটা চুৰৰ দলে হত্যা কৰিছিলে এখন ঠাই যোৰ নাম Phocis নামৰ ঠাই এখনত য'ত 3 roads met, য'ত 3টা ৰাস্তা আহি পেলাই লগ লাগে. So ultimately Laius was killed by a group of thieves. Laiusক এটা চুৰৰ দলে তাতে হত্যা কৰি পেলাইছে. Not as was told, যেনেকৈ কৈছিলে তেনেকৈ নোহোৱা নাছিলে. What the oracle said, that Laius would be killed by his own son. Laiusক নিজৰ সন্তানে মাৰি পেলাব. But Laius was killed by a gang of thieves, by a group of thieves. এটা চুৰৰ দলেহে মাৰি পেলাইছে. And saying all these things, এই কথাবিলাক কৈ পেলাই Jocasta tried to convince Oedipus that Oedipus should not give any importance to what oracles or prophets said. ভবিষ্যৎবাণী কি কৰা হয়, ভবিষ্যৎ বক্তাবিলাকে কি কয়, সেইবিলাকৰ কথাৰ ওপৰত Oedipusে সিমান গুৰুত্ব দিব নালাগে. When Jocasta said this thing, Jocasta described this thing, Oedipus was immediately shaken by this. Oedipus felt something was shaking within himself. Oedipusে অনুভৱ কৰিলে তেখেতৰ দেহৰ ভিতৰত যেন কিবা এটা বস্তু কাপি গৈছে. Oedipus suddenly remembered, হঠাতে এই ডেসক্ৰিপশ্যনটো Jocastaৰ এই ডেসক্ৰিপশ্যনটো শুনি পেলাই Oedipusৰ হঠাতে মনত পৰিলে his own fight against a group of men at a place where 3 roads met. তেখেতৰ Oedipusৰ নিজৰ যুদ্ধ ফাইট সেই জায়গাটোত য'ত 3টা ৰাস্তা লগ লাগিছিলে তেনেকুৱা এটা ঠাইত against another group of men, এটা গ্ৰুপৰ লগত যুদ্ধ যে হৈছিলে সেই যুদ্ধটোৰ কথা Oedipusৰ মনত পৰিলে. And it suddenly appeared to Oedipus, হঠাতে Oedipusৰ এনেকুৱা যেন লাগিছিলে as if Jocasta was referring to the same incident. Jocasta যেন সেই একেটা ঘটনাৰ কথাই কৈ আছে. He started doubting, তেখেতৰ এইটো সন্দেহ হ'ব ধৰিলে, whether both he and Jocasta
what he thought and what Jocasta referred, these two incidents actually referred to the same fight. Jocasta কথা আৰু তেখেতৰ যেটো মনত পৰিছে এই কথা দুটা যেন একেটা ঘটনাৰ কথা কৈ আছে তেনেকুৱা এটা সন্দেহ ইডিপাছৰ মনত সৃষ্টি হ'ব ধৰিলে so Jocasta's description Jocasta যেটো এই বৰ্ণনা which description the description of the murder of King Laius it suddenly struck Oedipus in such a manner এই বৰ্ণনাটোৱে Oedipusক এনেকৈ ষ্ট্ৰাইক কৰিলে খুন্দা মাৰিলে Oedipus started doubting Oedipusৰ মনত এটা সন্দেহৰ ভাৱ সৃষ্টি হ'ব ধৰিলে as if his own fight Jocasta was talking about যেন Jocasta Oedipusৰ নিজৰ যে fight against another group of men এটা মানুহৰ দলৰ লগত যি হৈছিলে সেই ঘটনাটোৰ কথাই যেন Jocasta কৈ আছে with this I come to the end of the part 2 of this short summary of the play Oedipus the King. Thank you for watching.